আৰু এয়া আন এখন এয়া দেখিছোঁ আমি আপোনালোকক এই ঘৰখন হয়তো খালিয়ে কৰা হোৱা নাই আৰু এনেদৰে দেখিবলৈ পোৱা হৈছে এই ঘৰখনৰ কিছু সামগ্ৰী বয় বস্তু ঘৰতে আছিলে আৰু এয়া দেখুৱাইছোঁ আমি আপোনালোকক আমি এই মুহূৰ্তত দেখুৱাই আছোঁ হাতত পবিত্ৰ কোৰাণ হাতত লৈ কান্দি কান্দি গৈ আছে হয় এই মুহূৰ্তলৈকে শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলি আছে আৰু বৰ্তমান আমি উপস্থিত আছোঁ যি উলুমগুৰি পাহাৰ বস্তি তাত আমি উপস্থিত আছোঁ আৰু পাহাৰতলী উলুমগুৰি পাহাৰতলীত আছোঁ উলুমগুৰি পাহাৰতলীত ইতিমধ্যে বহু পকী ঘৰ প্ৰশাসনৰ যি বুলডজাৰ সেই বুলডজাৰ লগাই ভাঙি পেলোৱা পৰিলক্ষিত হৈছে আৰু সেই দৃশ্য আমি পোনপটীয়াকৈ দেখুৱাই আছোঁ অকল ইয়াতেই নহয় যিহেতু সংৰক্ষিত বনাঞ্চলখনৰ প্ৰায় ৫,৫০০ বিঘা মাটি সম্পূৰ্ণৰূপে বেদখলকৃত হৈ আছিল আৰু সেই ৫,৫০০ বিঘা মাটি আজি পুৱাৰ পৰা আমি ইয়াত দেখুৱাইছোঁ উলুমগুৰিৰ যি পাহাৰ তলি যি অঞ্চল সেই তলি অঞ্চলৰ যিসমূহ পকী ঘৰ আছিল সেই পকী ঘৰসমূহ ভাঙি পেলাইছে আৰু এটা ঘৰৰ মই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম বহু লোকে কিন্তু ইয়াৰ পৰা তেওঁলোকৰ উচ্ছেদৰ জাননী পোৱাৰ পিছতে তেওঁলোকৰ আচবাবসমূহ লৈ গৈছিল কিন্তু কিছু সংখ্যক পৰিয়ালে কিন্তু তেওঁলোকৰ আচবাব লৈ যোৱা নাছিল আৰু যাৰ পৰিণতিত এতিয়া দেখা পাইছে ঘৰৰ লগতে তেওঁলোকৰ পৰিয়ালৰ যি আচবাব সেই আচবাবো ভাঙি পেলাইছে তোমালোকৰ ঘৰ আছিল নেকি কি সব তোমালোকে লৈ যোৱা নাছিলা নেকি নটিচ নকৰাকে ভাঙি দিছে এতিয়া ক'ত থাকিবা তোমালোক এনেদৰে কান্দি উঠিছে সকলো দেখা পাইছে কাৰণ তেওঁ অভিযোগ কৰিছে যে তেওঁলোকক কোনো ধৰণৰ আবণ্টন দিয়া মাত্ৰ এইটো মানটো বোলে নোটিচ পোৱা নাই এইটো নোটিচ দিয়াই নাই এইটো এৰিয়াত কৰা নাই দিয়া নাই মানটো একো বস্তু অতৰোৱা নাই সব বস্তু মানে ইয়াত নোটিচো দিয়া নাই ইয়াত নোটিচো দিয়া নাই নোটিচ দিলে আমি কৈ দিলে হয় বেয়া লাগিছে দেই মানুহৰ এইবিলাক দেই নোটিচ দিয়া নাই কাৰণেতো মানুহটো বস্তু অতৰোৱা নাই ভণ্টি এইফালে আছোন কথা পাতা হেৰি নোটিচ পোৱা নাছিলা নেকি তোমালোকে নোটিচ দিয়া নাছিলে তোমালোকক তুমি দেখিছোঁ হাতত পবিত্ৰ গ্ৰন্থ কোৰাণ লৈ গৈছিলা ভাঙি দিছিলে নেকি এখন ক'ৰ পৰা উঠাই লৈছিলা চিন্তনীয় বিষয় এক হৃদয় বিদয়ক ঘটনা এই মানুহখিনিক কোনো ধৰণৰ জাননী নিদিয়াকৈ তপনৰ গাড়ী চাবি লৈছে বলক